আৰু সেই দুজন এমএলএ আমি বাৰে বাৰে উঠিছিলো যে এমএলএ দুজনৰ নাম কওক আইএসআৰ যদি এজেন্ট হয় এমএলএ দুজনৰ নাম কওক কিন্তু জয়ন্ত মল্ল আৰু পীযুষ হাজৰিকাই আজিলৈকে সেই এমএলএ দুজনৰ নাম ক'ব নোৱাৰিলে কিয় ক'ব নোৱাৰে আপোনালোকৰ দিনত আপুনি আইএসআই যে চিঞৰি আছে আইএসআৰ এজেন্ট যদি এনেকৈ মুকলি আকাশৰ তলত যদি ঘূৰি থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিছে ঘৰৰ ৰেখা কাটি আছে নেকি বিভিন্ন সংবাদ মাধ্যমৰ পৰা ফোন আহিছে এটা প্ৰতিক্ৰিয়া লাগে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ আইএসআই বা তেনেকুৱা কিবা এনজিঅ'ত কাম কৰা সূত্ৰে তেওঁৰ যোগসূত্ৰ আছে মাননীয় মুখ্যমন্ত্ৰীয়েও টুইট কৰিছে প্ৰতিক্ৰিয়া দিবলগীয়া আমাৰ ইয়াত বিশেষ একো নাই ৰাইজে বুজি পায় যে সন্মুখত 2026ৰ নিৰ্বাচন গৌৰৱ গগৈ এজন প্ৰত্যাশিত কেণ্ডিডেট হিচাপে হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ লোকসভা নিৰ্বাচনতে গম পালে যে গৌৰৱ গগৈ তেওঁৰ সন্মুখত এটা প্ৰত্যাহ্বান তালিভালিৰে একচুৱেলি বেছি সময় নোৱাৰে গতিকে তালিভালি বাদ দি এইবাৰ जितु वेबसाइटर পৰা বা जितु পোর্টেলৰ পৰা বা যি বাতৰিত এই গুটে বাতৰিটো পৰিবেশন কৰা হৈছে যদি হসা হয় এটো আইনী ব্যৱস্থা হ'ব চৰকাৰে ব্যৱস্থা কৰিব হেতু বিষয়ত কবলগীয়া আমাৰ হাতত কোনো ব্যৱস্থা নাই কিন্তু মই এটা কথা কব বিচাৰিছো মুখ্যমন্ত্ৰীও ইমান তৎপৰ হৈছে সিংগাপুৰত আছে ইয়াত তেওঁ নথকা অৱস্থাত এই গুটেই কথাবিলাক তেওঁলোকে প্ৰচাৰ কৰি এটা প্ৰমাণ কৰিছে যে সন্মুখত যে 26ত গৌৰৱ গগৈ বা অসমৰ কংগ্ৰেছ তেওঁলোকৰ কাৰণে এটা বৃহৎ প্ৰত্যাহ্বান ইয়ে উচাইছে এতে মিডিয়াই কৈছে যে আপোনালোকে এটা প্ৰতিক্ৰিয়া দিয়ক প্ৰতিক্ৰিয়া মই এটা কথাই দিছো প্ৰতিক্ৰিয়া এখন চৰকাৰৰ দিনত এতে গৌৰৱ গগৈ পত্নিক টানি পেলাই প্ৰতিক্ৰিয়া বিচৰাৰ সমান্তৰাল ভাবে আপোনালোকে যদি ভালকে চাই মই নিউজটো আপোনালোকক দেখাই দিব পাৰো জুন মাহৰ 13 তাৰিখ 2023 চনত এটা নিউজ ওলাইছিল যে মণিপুৰৰ নিৰ্বাচনত ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাই কুকি মিলিটেন্টৰ লগত উগ্ৰপন্থীৰ লগত এগ্ৰিমেন্ট কৰি তেওঁলোকে চৰকাৰ গঠন কৰিছিল এটো এটা এফিডেভিট অমিত শাহলৈ পঠাই দিছিল হাউকিবুলা যিজন উগ্ৰপন্থীৰ এজন মানে ব্যক্তিয়ে পঠাই দিছিল এনে মই এটা কথা ক'ব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাই যিমান বস্তুবিলাকত খুব সিৰিয়াস হোৱাৰ কথাটো কয় এতিয়া এই যে হালেৰি খেল খাদে নিজৰ প্ৰত্যেকবিলাক কথাক তেওঁলোকে একদম মুৰুকাত ভৰাই এতিয়া হসা মিছা কথাটো মই নকওঁ কাৰণ সেই কথাটো গৌৰৱ গগৈ ডাঙৰীয়া প্ৰতিক্ৰিয়া দিব তেওঁ পত্নীয়ে দিব বিভাগীয় যিবিলাক আমাৰ সংস্থা আছে বিভাগীয় সংস্থাই বিলাক কথাৰ ওপৰত তেওঁলোকৰ যদি কিবা তেনেকুৱা কথা আছে তদন্ত কৰিব কিন্তু মই এটা কথা কৈছো যে আমাৰ যিজন প্ৰধানমন্ত্ৰীয়ে যে পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছিল এই কথাবিলাকো ক'ব লাগিব কোনোবাই কৰ্মৰত বিষয়ৰ সময়ত কোনোবাই এনজিঅ'ত কাম কৰিছে কাৰ ক'ত লিংক আছে সেই কথাবিলাক আমি নাজানো কিন্তু একদম খুল্লা কোনেও গম নোপোৱাকৈ প্ৰধানমন্ত্ৰীয়ে কিন্তু বিৰিয়ানী পাকিস্তানত খাই আহিছে গতিকে এনেকুৱা কথাবিলাকো আছে কিন্তু মই এটা কথাই ক'ব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা যে সংকিত হৈছে 26 সন্মুখত আছে দেখিলে যে 1,56,000 কোটি টকা ধাৰ যুৱ প্ৰজন্মৰ হাতত কোনো সংস্থাপন নাই আৰু যোৰহাটত প্ৰায় 100 কোটি টকা খৰচ কৰি পেলাই গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া তাত তেওঁ পৰাজিত কৰিব নোৱাৰিলে এতিয়া এখন মানে বেলেগ এখন তেওঁ প্ৰতিচ্ছবি তেওঁ বিচাৰি দাঙি ধৰিব বিচাৰিছে যে গৌৰৱ গগৈ বলে নোৱাৰি এতিয়া পত্নীয়ে ক'ত কাম কৰিছিল এই বিষয়বিলাক গৈ পেলাই তেওঁ এটা মানে এখন নাটক ৰচিব বিচাৰিছে গতিকে নাটকৰ যদি সত্যাসত্যতা আছে তো আইনী ব্যৱস্থা কৰিব তাত আমি ক'বলগীয়া কথা নাই কিন্তু আমি এটা কথাই কৈছো যে আজি আমি সঁচাকৈ ভাল পাইছো যে গৌৰৱ গগৈ যে প্ৰত্যাহ্বান এই কথাটো হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ এখন জাল পেলাইছে এই জালখনত প্ৰমাণ হয় যে গৌৰৱ গগৈৰ কাৰণে তেওঁ এটা সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আছে আৰু মুখ্যমন্ত্ৰীক এটা কথা কৈছো নৈতিকতাৰ কথা কোৱা তেওঁ টুইটটো পঢ়িলো তেওঁ যিমান সিৰিয়াস কথা এটা কৈছে নৈতিকতাৰ কথা কৈছে কিন্তু এনেকুৱা বহু নৈতিকতাৰ লগত জড়িত কথা আছে মই এটা কথাই কৈছো ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ বনাবৰ কাৰণে মণিপুৰত কিন্তু হাউকিপে নিজে এখন এফিডেভিট অমিত শাহলৈ দিছিল তেওঁলোকে উগ্ৰপন্থীৰ লগতো সময়ত কিন্তু মিলি পেলাই তেওঁলোকে কাম কৰিছে মণিপুৰৰ যে অশান্ত অৱস্থাত আছে এই কথাবিলাকো কেতিয়াবা মানুহে বিবেচনা কৰিলে ভাল গোটেই কথাবিলাক মানে মানুহে পাহৰি যায় নতুন কথা হিমন্ত বিশ্ব শৰ্মা আনি থাকে এইখন আপোনাৰ এটো নিউজ ইণ্ডিয়া টুডে ওলাইছিলে মই কেমেৰাৰ সন্মুখৰ পৰা দেখাই দিছো ইণ্ডিয়া টুডে এই নিউজটো ওলাইছিলে যে ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ মানে কুকি উগ্ৰপন্থীৰ লগত লগ লাগি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিছিল আজি 2 বছৰ দেখিছে আপোনালোকে মণিপুৰ কি ধৰণে জ্বলি আছে গতিকে মই এটা কথাই কৈছো নীতি প্ৰবচন মানুহে তেতিয়া মই কিন্তু এতিয়াও কৈছো যদি গৌৰৱ গগৈ পত্নীৰ লগত কিবা কথা আছে আইনী ব্যৱস্থা ল'ব আৰু গৌৰৱ গগৈ ডাঙৰীয়াও সেইটো আইনৰ ব্যৱস্থাটো ভালকে বুজি পায় কিন্তু মই এটা কথা ক'ব বিচাৰিছো নাটক ৰচনা কৰি যেনেকৈ আপোনাৰ এই যে ব্লু ডাৰ্টত যেনেকৈ তেওঁলোকে নতুন এখন ব্লু ডাৰ্টৰ যে এৰোপ্লেনত যেনেকৈ
চাইনাৰ পৰা পিপিকিত আনা নিচিনা এখন নাটক মানুহক দি পেলাই যে তেওঁলোকে দিছিলে এওঁলোকে এনেকুৱা নাটক কৰিব পাৰে ৰাইজক সাৱধান হ'ব দিছো কাক ক'ত কেতিয়া ফচাব হিমন্ত বিশ্ব শৰ্মাই নিজৰ চৰকাৰ আনিবৰ কাৰণে কাক ক'ত ফচাই দিব এই কথাটো কিন্তু মানুহ সাৱধান হোৱাটো ভাল আৰু এটা কথা মনত ৰখা ভাল তেওঁ চাইনাৰ পৰা ব্লু ডাৰ্টৰ ফ্লাইটখনত আপোনাৰ পিপিকিত নানাকৈ আনিছো বুলি এখন ফ্লাইটৰ সন্মুখত ব্লু ডাৰ্টৰ ফ্লাইটৰ সন্মুখত খাৰা হৈ পেলাই মানুহক বুমেৰাং কৰা এজন মুখ্যমন্ত্ৰী এই কথাটো পাহৰিব নালাগে এই কথা আকৌ কৈছো যে সন্মুখত গৌৰৱ গগৈ বৃহৎ প্ৰত্যাহ্বান হিচাপে খাৰা হৈছে যাৰ কাৰণে নতুন নাটকৰ ৰচনা কৰা হৈছে আৰু যদি নাটকত যদি সঁচা অৰ্থত যদি কিবা কথা আছে আইনী ব্যৱস্থা ল'ব তাত আমাৰ ক'বলগীয়া কথা একো নাই কিন্তু তেওঁলোকৰ প্ৰধানমন্ত্ৰী আমাৰো প্ৰধানমন্ত্ৰী পাকিস্তানত বিৰিয়ানী খোৱাৰ কথাটো কিন্তু ভাৰতবৰ্ষৰ ৰাইজক অজ্ঞাত ৰাখি বিৰিয়ানী খাবলৈ যেতিয়া গৈছিলে এই কথাবিলাকতো সৰবতো ভাল আছিল বুলি আমি পাকিস্তানৰ লগত বা ISIৰ লগত কাৰোবাৰ সম্পৰ্ক আছে আমি কেতিয়াও বচাবলৈ নাযাওঁ কিন্তু নাটক যাতে আৰু নবনায় তাৰ কাৰণে আহ্বান জনাইছো আজি কেইদিনমানৰ আগৰ পৰা বিশেষকৈ 2014 চনৰ পৰা যদি আমি বিশেষকৈ এটা কথা লক্ষ্য কৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা বিজেপিৰ যিকোনো নেতাৰ মুখতে হওক আপোনাৰ কি কেন্দ্ৰ চৰকাৰ কি ৰাজ্য চৰকাৰ তেওঁলোকৰ মুখত এটাই নাম পাকিস্তান ISI ISIS এইবিলাক নামে তেওঁলোকৰ মুখত সঘনাই চৰ্চিত হয় আৰু যেতিয়া তেওঁলোকে মানে গম পায় যে তেওঁলোকৰ দিন উকলিল বা যেতিয়াই গম পায় যে ৰাইজ তেওঁলোকৰ পৰা দূৰত যাব ধৰিছে তেতিয়াই তেওঁলোকে এই পাকিস্তানৰ সহায় লয় ISI এজেণ্ট বা ISISৰ কথা তেওঁলোকে ক'ব খোজে কিন্তু শেহতীয়াভাৱে তেওঁলোকে এতিয়া দুদিনমানৰ পৰা এটা কথা বেছিকৈ ক'ব বিচাৰি আছে যে আমাৰ কংগ্ৰেছ দলৰ লোকসভাৰ কংগ্ৰেছ দলৰ বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী ISIৰ এজেণ্ট বুলি তেওঁলোকে প্ৰচাৰ কৰিব বিচাৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰে এই কথাটো বিশেষকৈ টুইটো কৰি আছে কিন্তু লাষ্ট পাবলগা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ ৰাজ্যত তেওঁলোকৰ চৰকাৰ তাৰ পিছত তেওঁলোকে টুইট কৰি ফেচবুক কৰি কোনোবা কোন ISI এজেণ্ট কোন ISI এজেণ্ট নহয় এইবিলাক কথা তেওঁলোকে ক'বলৈ আচলতে লজ্জাবোধ কৰিব লাগিছিলে তোমালোকৰ হাতত গোটেই পাৱাৰ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেন্দ্ৰত ৰাজ্যত সকলো পাৱাৰ আছে যদি কোনোবা ISI এজেণ্ট আছে তেওঁলোকে আপোনালোকে কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে আজি 2 বছৰমান আগত আপোনাৰে এগৰাকী আপোনাৰ হৈ পাই থকা দুগৰাকী মন্ত্ৰী এগৰাকী পীযুষ হাজৰিকা এগৰাকী জয়ন্ত মল্ল বৰুৱা যে মুখ দেখা কৰি তেওঁলোকে কথা কৈছিলে যে ইউডিএফৰ দুজনকৈ MLA ISI এজেণ্ট বুলি কৈছিলে আৰু সেই দুজন MLA আমি বাৰে উঠিছিলো যে MLA দুজনৰ নাম কওক ISIৰ যদি এজেণ্ট হয় MLA দুজনৰ নাম কওক কিন্তু জয়ন্ত মল্ল আৰু পীযুষ হাজৰিকাৰ আজিলৈকে সেই MLA দুজনৰ নাম ক'ব নোৱাৰিলে কিয় ক'ব নোৱাৰে আপোনালোকৰ দিনত আপোনাৰ ISI যে চিঞৰি আছে ISIৰ এজেণ্ট যদি এনেকৈ মুকলি আকাশৰ তলত যদি ঘূৰি থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিছে খৰাৰ ঘাঁহ কাটি আছে নেকি আপোনাৰ ৰাজ্যত চৰকাৰ কেন্দ্ৰত চৰকাৰ প্ৰশাসন আপোনালোকৰ পুলিচ আপোনালোকৰ তাৰপিছত আপোনালোকৰ এজেণ্টবিলাক কিয় ধৰিব নোৱাৰে এইবিলাক আপোনালোকে মুখ চুপতি মাৰি কাৰোবাৰ জনমানসত সেৱা কৰাৰ বাবে যিটো আপোনালোকে প্ৰয়াস কৰিছে সেই প্ৰয়াস কিন্তু আপোনালোকে বেছি দিন আপোনালোকে আগবাঢ়িব নোৱাৰিব মই জানো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে আপুনি ভাবিছিল যে উজনি অসমত আপোনালোকৰ প্ৰতি মানুহৰ জনসমৰ্থন বহুত আছে বুলি ভাবিছিল কিন্তু আজি 3 দিন ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত উজনিৰ চতালে কংগ্ৰেছ শীৰ্ষক এটা এক কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰা হৈছে আৰু তাত স্পষ্টভাৱে স্থানীয় ৰাইজসকলে কি মাৰ্গেৰিটা কি মাকুম কি চাবুৱা কি লাহোৱাল কি ডিগবৈ সকলোতে কিন্তু ৰাইজে এটা কথাই কৈছে যে আপোনালোকে কাম কৰা নাই চাহ জনগোষ্ঠীক আপোনালোকে 351 টকা মজুৰি দিম বুলি কৈ আপোনালোকে নিদিলে চাহ জনগোষ্ঠী অঞ্চলত আপোনালোকে স্কুল বনোৱা বুলি কৈ কেইটামান বিল্ডিং বনাইছে কিন্তু তাত আপোনালোকে শিক্ষক দিব পৰা নাই আপোনালোকে ৰাস্তাৰ কাম কৰিছে আধা কৰিছে তাতকৈ বেছি কৰিব পৰা নাই মাৰ্গেৰিটাত কয়লাৰ খনি চলি আছে অবৈধ কয়লাৰ খনি চলি আছে অবৈধ কয়লাৰ সিন্ডিকেট চলি আছে তাৰ ৰাইজে স্পষ্টকৈ ভূপেন বৰা ডাঙৰীয়াৰ আগত কৈ আছে সেই কথা আপুনি অনুলংঘন কৰিব পাৰিছে আৰু সেই কাৰণে আচলতে আপোনাৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে আপুনি জানিছে যে ভূপেন বৰা ডাঙৰীয়াই যে এই যে ৰাইজৰ মাজলৈ যে ৰাইজে যে তেখেতসকলে যে অভাৱ অভিযোগৰ কথা যে সঁচা ছবিখন যে দাঙি ধৰিলে অসমৰ ৰাইজৰ আগত তাৰ কাৰণে আপোনাৰ মানে ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে সেই কাৰণে কথাটো আপুনি ডাইভাৰ্ট কৰাৰ বাবে আপনি গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীক ISIৰ এজেণ্ট বুলি ক'ব বিচাৰিছে লাজ লাগিব লাগে আপোনালোকৰ মই পুনৰবাৰ কৈছো কেন্দ্ৰ ৰাজ্যত চৰকাৰ থকাৰ পিছত আপোনালোকে কিয় টুইটাৰ আৰু ফেচবুকত মুখ চুপতি মাৰি থাকে যদি আপোনাৰ সাহস আছে আপোনালোকে এৰেষ্ট কৰক গৌৰৱ গগৈয়ে স্পষ্টকৈ কৈছে যদি তেখেতৰ পত্নী যদি ISIৰ এজেণ্ট হয় তেতিয়াহ'লে তেখেত ৰৰ এজেণ্ট ভাৰতৰ এজেণ্ট বুলি কৈছে আৰু এই যুঁজত
পাকিস্তান ভাৰতৰ যুদ্ধত ভাৰতবৰ্ষই জয়লাভ কৰিব বুলি তেখেতে কৈছে বাৰম্বাৰ যদি আপোনাৰ ইমান দম আছে তেতিয়া আপুনি কৰি দেখাওক তেখেতে প্ৰত্যক্ষভাৱে চ্যালেঞ্জ কৰিছে কিয় বেয়া হৈছে আপুনি এই কাৰণে নেকি যে কংগ্ৰেছ দলে প্ৰতিদিনে আপোনাৰ পত্নীৰ নামত যিবিলাক দুৰ্নীতি আছে এই দুৰ্নীতি উদঙাই থকাৰ কাৰণে আপুনি লাজ পাইছে নেকি আপোনাৰ পত্নী প্ৰথমতে চাহ বাগিচা ক্ৰয় কৰা আৰম্ভ কৰিলে এতিয়া উজনিৰ এখনৰ বোধে চাহ বাগিচা নাই গোটেই চাহ বাগিচা পাৰিলে আপোনাৰ পত্নীৰ নামত হৈয়ে গৈছে কিজানি এখনৰ পিছত এখন চাহ বাগিচা কিনি আছে কি কলিয়াবৰ কি বঙৰা কি মাজুলী বিঘাই বিঘাই শ বিঘা আপোনালোকৰ পত্নীৰ নামত মাটি ক্ৰয় কৰি আছে ইও অবৈধভাৱে কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰি পেলাই ইমানখিনি আপোনালোক অনিয়ম কৰিছে এইফালে যদি গুৱাহাটীৰ গ্ৰীণ বাছ এইফালে যদি ডিজিপি অফিচত দিয়া দুখন ইনোভা এনেকুৱা যিমানে বিজনেছৰ কথা কয় নতুবা এটাৰ পৰা এটা চেনেল টিভি চেনেল আপোনাৰ পত্নীৰ নামত হ'ব ধৰিছে সকলোৱে দেখি আছে এই যে আপোনাৰ দুৰ্নীতিৰ যে পৰ্বতসমৰ দুৰ্নীতি পৰিয়ালৰ যে পৰ্বতসমৰ দুৰ্নীতিৰ পাহাৰ গঢ়িছে এইসকল ৰাইজে দেখিছে আৰু আপোনালোকে ফিল্ডত যে কাম কৰা নাই সেই কথা উজনিৰ মানুহে যেতিয়া চাৰিওফালে যেতিয়া কংগ্ৰেছ দলৰ মানুহক কংগ্ৰেছ দলৰ এই চতালে চতালে কাৰ্যসূচীৰ জৰিয়তে যে সমগ্ৰ অসমক জনাই আছে সেইকাৰণে আপোনাৰ আচলতে ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে আপোনালোকক বাৰ বাৰ কৈছো কিয় বিজেপি হোৱাৰ পিছতে কিয় পাকিস্তানৰ ভয় দেখুৱাব লগা হৈছে আপোনালোকে কেনেকৈ পুলৱামাত 40 গৰাকীকৈ আমাৰ CRPF জনক হত্যা কৰা হ'ল কেনেকৈ এই যে জইন আইসিস বুলি আমাৰ নলবাৰীৰে ধৰ্মপুৰ সমষ্টিত এতিয়া ধৰ্মপুৰ আছিল যে তীৰ হৈছে এই সমষ্টিৰে বহুত গছত জইন আইসিস বুলি লিখিছিল আৰু ধৰা পৰা ব্যক্তিগৰাকী আছিল তপন বৰ্মন আপোনালোকৰ মন্ত্ৰী চন্দ্ৰমন পাটৰি সৌহাৰ্দ স্বৰূপ এগৰাকী বিজেপিৰ নেতা আছিল তপন বৰ্মন তেওঁ ধৰা পৰিছিল জইন আইসিস বুলি গতিকে কিয়ৰ আইসিস ISI পাকিস্তান বুলি চিঞৰি থাকে যিয়ে দেশত ৰহি কাম কৰিছে তাক ধৰি লওক আপোনালোকে গ্ৰেপ্তাৰ কৰক আমি সহযোগ কৰিম এই যে ইউডিএফৰ দুজন আপুনি ISI এজেন্ট থকা বুলি কৈছিল দুজন বিধায়ক সেই দুজনৰ নাম কওক আপোনালোকে যে কৰিব নোৱাৰে অসমৰ ৰাজ্যক এৰি দিয়ক অসমৰ ৰাইজে সিদ্ধান্ত ল'ব কিয়ৰ এইবিলাক মুখচুপতি মাৰি কাৰোবাক জনমনক হেয় কৰাৰ বাবে আপুনি চেষ্টা কৰিছে নে আপোনালোকৰ যে প্ৰথম এডভান্টেজ আসামত আপুনি যে ফেইলিয়াৰ হৈছিলে সেই থাকি পেলাই এডভান্টেজ তোৰ কথা যে আপোনালোক কৈ আছে সেইবিলাকৰ কাৰণে মানুহক মানে ফালৰি কাটিব বিচাৰি আছে নেকি সেইবিলাক কথা স্পষ্ট কৰক লাজ লাগিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি শীৰ্ষৰ ভাৰতৰ শীৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বুলি কৰিম বুলি কৈছিলে কিন্তু নোৱাৰিলে এতিয়া নিবনুৱাৰ সংখ্যা আপোনাৰ 36 লাখ হৈছে 36 লক্ষতকৈ বেছি নিবনুৱাৰ সংখ্যা পাৰিছে প্ৰায় 36 লাখ 46 হাজাৰ প্ৰায় 37 লাখ আৰু আপুনি কেতিয়া কি কৈছিলে যেতিয়া আপোনাক ধৰা আছিল নিবনুৱাৰ সংখ্যা বহুত বেছি বুলি যেতিয়া কংগ্ৰেছে যেতিয়া আপোনাক প্ৰত্যক্ষভাৱে ভূপেন বৰাৰ প্ৰশ্ন কৰিছিল তেতিয়া আপুনি এদিন কৈছিলে যে আজি 2 বছৰ আগত কৈছিলে আপুনি 12 লাখ আছিল মাত্ৰ 12 লক্ষ হে আপুনি মিছা কথা কৈছিল কিয়নো 2019 চনত 20 লাখ আছিল 2020 চনত 20 লাখতকৈ অলপ বাঢ়িছিল 2021 চনত 22 লাখ আৰু এতিয়া 23 চনত 21 লাখ আৰু এতিয়া মাত্ৰ এটা দুটা বছৰৰ ভিতৰত 36 লাখতকৈ বেছি নিবনুৱাৰ সংখ্যা কিয় ৰেজিষ্ট্ৰেচন আৰু আনৰেজিষ্টাৰ্ড কিমান আছে যদি চাব যায় তেতিয়ালে 50-60 লক্ষতকৈ বেছি নিবনুৱা সংখ্যা অসমত ভৰি পৰিছে সেই কথাৰ বাবে গুৰুত্ব দিয়ক অকল নিজৰ পুত্ৰক 17টা বছৰ নহতে 18টা কোম্পানীৰ মালিক কৰিলে যে আপুনি নিবনুৱা সমস্যা সমাধান হ'ব বুলি নাভাবিব আপুনি অসমৰ এই নিবনুৱা যুৱক যুৱতীৰ কাৰণে আপুনি চিন্তা কৰিব লাগিব আপোনাৰ দিনতে ইমান ডাঙৰ কথা কয় 8000 কৈ চৰকাৰী স্কুল বন্ধ হৈ গ'ল 2 লাখ কৈ ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গ'ল আৰু কি কৰিলে প্ৰায় 2100 খন প্ৰাইভেট স্কুল বনালে 2000তকৈ বেছি মদৰ দোকান আপুনি খুলিলে লাজ পাব লাগে আপুনি লাজ পাব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সুদীৰ্ঘকাল শিক্ষামন্ত্ৰী আপুনি আছিল সুদীৰ্ঘকাল স্বাস্থ্যমন্ত্ৰী আপুনি আছিল কিন্তু যে শিক্ষাৰ অৱস্থা পয়া লগা হৈছে 8000 খন চৰকাৰী স্কুল বন্ধ হয় 3000 খন স্কুল প্ৰাইভেট স্কুল খুলিবলগীয়াটো আচলতে অসমৰ শিক্ষা জগতৰ বাবে ইয়াতকৈ আৰু বেয়া দিন বুলি আমি ক'ব নোৱাৰো আপুনি নিজে লাজ পাব লাগিছিল আপুনি হেলথ মিনিষ্টাৰ আটাইতকৈ বেছি দিন স্বাস্থ্যমন্ত্ৰী হৈ আছিল কিন্তু আপোনাৰ এগৰাকী মন্ত্ৰী অশোক সিংগালে কৈছে যে এতিয়া হস্পিটেলত ডক্টৰ নাই সঁচা কথা কাৰণ বহু হস্পিটেলত যেতিয়া আমি যাব লাগে তেতিয়া পৰিৱেশবিলাক দেখা পাওঁ আপুনি বহুত ডাঙৰ ডাঙৰ কথা কয় এতিয়াও জিএমচিত আপুনি বেড দিব নোৱাৰে মানুহক ভালকৈ আপুনি নলবাৰীৰ যিখন আপুনি মেডিকেল কলেজ বনোৱা বুলি কৈছে এতিয়াও তাতে কিন্তু পৰ্যাপ্ত সুবিধা নাই কেতিয়াবা মানে এক্সৰে অভাৱত হাহাকাৰ কৰি উঠে কিছুমান সৰু সৰু বস্তুৰ কাৰণে হাহাকাৰ কৰি ডক্টৰ নাথাকে নাৰ্ছ নাথাকে মানুহ কেনেকৈ অলিয়ে গলি ঘূৰি ফুৰিব লগা হৈছে তাতকৈ লজ্জাজনক দুখজনক কথা একো নাই মেডিচিন আপোনালোকে ভালকৈ দিব পৰা নাই এতিয়ালৈকে গতিকে লাজ পাবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া আপোনালোকে নিজৰ
ব্যৰ্থতা ঢাকিবলৈ আপোনালোকে যিবিলাক এই নিকৃষ্ট আপোনালোকে ৰাজনীতি কৰিব ধৰিছে এয়া কিন্তু আচলতে আটাইতকৈ মানে এই শতিকাৰ আটাইতকৈ দুখজনক ছবি বুলি মই ক'বলৈ বাধ্য হ'ম এতিয়াও সময় আছে আপোনালোকে কাৰোবাক ISR এজেণ্ট বুলি আঙুলি টুৱাই দি ফেচবুক টুইটাৰত এইবিলাক নটংকিবিলাক কৰি থকাতকৈ এইবিলাক মুখ চুপতি মৰাতকৈ যদি আপোনালোকৰ সঁচা প্ৰমাণ আছে তেতিয়াহ'লে কাৰোবাক গ্ৰেপ্তাৰ কৰি দেখাই দিয়ক কোনো বাধা নিদিয়ে আপোনাক কোনো বাধা নিদিয়ে কংগ্ৰেছলৈ কেতিয়াও আপোনাক বাধা নিদিয়ে যদি আপোনাৰ ISR এজেণ্টক যদি আপোনালোকে গ্ৰেপ্তাৰ কৰে কেতিয়া কোনো কংগ্ৰেছৰ মানুহে বাধা নিদিয়ে আপোনালোক অপেনলি কৰিব দিছে কিন্তু এইবিলাক মুখ চুপতি মাৰি কাৰোবাৰ জনপ্ৰিয়তা হ্ৰাস কৰাৰ বাবে বা কাৰোবাক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ বাবে এইবিলাক নকৰিব আপুনিও জানে যে চতালে কংগ্ৰেছ আৰম্ভ হোৱাৰ লগে লগে যেতিয়া আপোনালোকৰ দুৰ্নীতি আপোনালোকৰ ব্যৰ্থতা যে ৰাইজৰ মাজত যে উদঙাই দিয়া হ'ল সেই কথা আপুনি গম পাই এতিয়া ভয় খাইছে আপনি চিন্তা নকৰিব অকল উজনি অসমতে নহয় 20 তাৰিখৰ পৰা 24 তাৰিখলৈকে বৰাক উপত্যকাত চতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী লোৱাব ভূপেন বৰাদলৈ নিজে প্ৰত্যক্ষভাৱে ৰাইজৰ লগত কথা পাতিব কি আপোনালোকে দুৰ্নীতি কৰিছে আৰু কি আপোনালোকৰ ব্যৰ্থতা সকলো কথা স্পষ্ট হৈ পৰিব আপোনালোকৰ কিন্তু এইবিলাক আপোনালোকে যেতিয়া আপোনালোকে এই বিপদত পৰে তেতিয়া এইবিলাক আপোনাৰ ট্ৰাম্প কাৰ্ড খেলাটো বন্ধ কৰক নিজৰ ব্যৰ্থতা ঢাকক আৰু পাৰিলে আপোনাৰ নিজৰ পৰিয়ালক কন্ট্ৰোল কৰক যে আপোনাৰ যে অবৈধ এই যে সম্পত্তিৰ পাহাৰ গঢ়িব দিছে এইবিলাক বন্ধ কৰাৰ বাবে আপুনি চেষ্টা কৰক তেতিয়া কম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এগৰাকী পুৰুষ হয় আমরা পুৰুষ বুলি তেতিয়াই ক'ব পাৰিম সেইকাৰণে মই হেকত কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এইবিলাক মুখ চুপতি বন্ধ কৰক সঁচা অৰ্থত আপুনি কাম কৰিবলৈ চেষ্টা কৰক তেতিয়া মানুহে ক'ব নহলে কিন্তু আপুনি যে 26 চনত যে আপোনাৰ যে নিষ্ঠাৰ নাই আপুনি যে আপোনাক যে অসমৰ ৰাইজে দিছপুৰৰ সিংহাসনৰ পৰা যে চচৰাই বাগৰাই লৈ যাব আৰু আপোনাৰ যে অহংকাৰ আপোনাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ যে ব্ৰহ্মপুত্ৰ নদীত যে দলিয়াই পেলাব সেয়া নিশ্চিত হৈ পৰিছে আজিলৈ এইখিনিয়ে ক'লো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে আপুনি এইবিলাক ISI এজেণ্টলৈ মুখ চুপতি মাৰাতকৈ আপোনালোকৰ গৃহ বিভাগক আপোনালোকে দায়িত্ব দিয়ক ভালকৈ নিজৰ আপোনাৰ হাততে দায়িত্ব আছে পাৰিলে আপুনি তদন্ত কৰক আৰু দোষীক উচিত শাস্তি দিবলৈ আপুনি চেষ্টা কৰক যদি পাৰে এনে মুখ চুপতি মাৰি নাথাকিব ধন্যবাদ